আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 54 নম্বৰ দিন আৰু এতিয়া বৰ্তমান আবেলিৰ সময় আৰু মই যিহেতু যোৱাকালি কৈছিলোঁৱে যে মুৰ্গীখিনি দুভাগ কৰি দিম, বেলেগ এটা ৰুমলৈ লৈ যাম আধা, আৰু সেইটো হৈছে এই বেলেগ এটা ৰুমটো যিটো লগতে ৰাখি আছে। এইটো ৰুমৰ পৰা আনিছোঁ, এইটো বেলেগ ৰুম। এইটো ৰুম নতুনকৈ ভুচি পাৰি আকৌ আধা মুৰ্গী ইয়ালৈ লৈ আহিলোঁ আৰু কোনো সমস্যাৰ সৃষ্টি নহ'ল। খালি আপোনাৰ দুটা এনেকৈ যেতিয়া ধৰিব লৈছিলোঁ, ধৰোঁতে দুটা মৰ্টেলিটি হ'ল। মানে যেতিয়া ভয় খাই গোটেইখিনি একগোট হৈ যায়। একগোট হৈ যোৱাৰ পিছতে আপোনাৰ যোনখিনি মুৰ্গী মাজত থাকে বা তললৈ গুচি যায়, ওপৰত উঠি যায় জঁপিয়াই, সেই যোনখিনি তলত লাগি থাকে সেয়া উশাহ নাপাই পেলাই বহুত দেৰি যেতিয়া হৈ যায় মৰি যায়। তেনেকৈ দুটা মৰ্টেলিটি হ'ল যোৱাকালি, আৰু বাকী কোনো ধৰণৰ অসুবিধা হোৱা নাই। বাকী ভালদৰে দানা পানী খাই আছে। আৰু বৰ্তমান ৰাতিপুৱা মই কোনো ধৰণৰ মেডিচিন দিয়া নাছিলোঁ, কিন্তু এতিয়া মই তুলসী পাত আৰু আদা পিচি পেলাই দি দিছোঁ। মুৰ্গীৰ অলপমান চৰ্দি নিচিনা ভাৱ দেখিছোঁ, ৰুম বদলাই দিছোঁ। আগৰটোত এমনিয়া আছিল কাৰণে সেইটো কাৰণে হ'ব পাৰে, কিন্তু আজি এনেকৈ দি দিছোঁ তুলসী পাত আৰু আদা এনেকৈ পিচি পেলাই দি দিছোঁ, যাতে মুৰ্গীখিনি ভালদৰে উশাহ নিশাহ ল'ব পাৰে। আৰু বাকী ওজনৰ কথা ক'বলৈ গ'লে এভাৰেজ আধা কেজি পাৰ হৈছে। মতা মাইকী দুইটাই কৈ আছোঁ এভাৰেজ। আৰু খুব সম্ভৱ জানুৱাৰী শেষৰ ফালৰ পৰা বিক্ৰী কৰিব পৰা যাব বা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই বিক্ৰী কৰিব পৰা যাব। আৰু বৰ্তমান আমাৰ ইয়াতে মূল্য প্ৰতি কেজি সোণালী মুৰ্গীৰ 250 টকা, 60 টকা বা কিছুমানে 70 টকালৈকে দি আছে। আশা কৰিছোঁ যে ফেব্ৰুৱাৰী অহালৈকে 300 ওচৰা-ওচৰি পাওক, যাতে যিমানখিনি আমাৰ ফাৰ্মাৰ বন্ধুৱে কৰি আছে মুৰ্গী ফাৰ্ম, গোটেইখিনিৰে যাতে ভালদৰে লাভ হয়। আৰু ইমানখিনি কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।